এগছি বন বিপ্লৱ জ্বলন কৰিব প্ৰথমতে বোকো ছয়গাঁওবাসীৰ কাৰণে এটা আনন্দৰ দিন। বোকো ছয়গাঁও অঞ্চলৰ বহুদিনীয়া আশা, মহকুমা দাবী, জিলা দাবী ইত্যাদি বহু আশা আছিল আৰু এই সকলো আশা সুন্দৰভাৱে পূৰণ কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বোকো ছয়গাঁও বিধানসভা সমষ্টিত আজি সমল জিলা কাৰ্যালয় শুভ উদ্বোধন কৰিলে আৰু মই নিজে আহি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলোঁ। বোকো ছয়গাঁও এই অঞ্চলৰ বৃহত্তৰ অঞ্চলে মহকুমা জিলা ইত্যাদি বিচাৰি থকাৰ সময়ত এখন সমজিলা পোৱাটো আৰু সমজিলাৰ জৰিয়তে প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাই এই অঞ্চলবাসীক নিশ্চয়কৈ আনন্দিত কৰিব আৰু মই আহি এই অঞ্চলৰ ৰাইজৰ এই প্ৰতিকূল বতৰৰ মাজতো যি উৎসাহ দেখিলোঁ, সেই উৎসাহে মই নিশ্চিত যে আমাৰ এই সিদ্ধান্তই ৰাইজক যথেষ্ট উপকৃত কৰিব। এতিয়া এই অঞ্চলতে বিভিন্ন ধৰণৰ সমস্যা, বিশেষকৈ বিভিন্ন প্ৰমাণপত্ৰ, ফুড এণ্ড চিভিল ছাপ্লাইৰ সমস্যা, বিভিন্ন মাটি বাৰীৰ সমস্যা বা MLA ফাণ্ডৰ সমস্যা, বিভিন্ন কাম এতিয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়তে হ'ব। এজন ADC লেভেলৰ অফিচাৰ ইয়াত থাকিব সমজিলা আয়ুক্ত হিচাপে। গতিকে জিলাৰ সমপৰ্যায়ৰ এটা কাৰ্যালয় ব্যৱস্থা ইয়াত হ'ব। তাৰ লগে লগে CDSP ক'ৰ ডিষ্ট্ৰিক্ট ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচো ইয়াত থাকিব। গতিকে এটা সুন্দৰ প্ৰশাসনিক সংস্কাৰ বা ব্যৱস্থা আজিৰে পৰা ইয়াত আৰম্ভ হ'ল আৰু এই ব্যৱস্থাই আমাৰ প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ গৈ ৰাইজকো যথেষ্ট উপকৃত কৰিব বুলি আশা ৰাখিছোঁ। মিছনৰ এতিয়া আমাৰ ব্যৱস্থাটো হৈছে যে যিসকল কণ্ট্ৰেক্টৰে এতিয়াও বিভিন্ন পাৰফৰ্মেঞ্চ গেৰাণ্টি ইত্যাদি আমাৰ ওচৰত আছে, তেওঁলোকক ইমিডিয়েটলি আমি ৰিলিজ কৰিব দিছোঁ আৰু এইটো ব্যৱস্থাৰ জৰিয়তে প্ৰায় 1500 কোটি টকা আমি কণ্ট্ৰেক্টৰসকলক দিব পাৰিম। কেন্দ্ৰ চৰকাৰৰ গোটেই ব্যৱস্থাটোত এটা পৰ্যালোচনা চলি আছে, গতিকে কেন্দ্ৰ চৰকাৰৰ পৰা পাবলগীয়া ধন এইকেইটা দিন অহা নাই। মই ভাবোঁ যে খুব কম দিনৰ ভিতৰত কেন্দ্ৰ চৰকাৰে সিদ্ধান্ত ল'ব। সেই সিদ্ধান্ত নোলোৱালৈকে এতিয়া আমি পাৰফৰ্মেঞ্চ গেৰাণ্টিৰ জৰিয়তে প্ৰায় 1500 কোটি টকা আমাৰ কণ্ট্ৰেক্টৰসকলে মোকলাই দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।